নিশা হলেই গুৱাহাটী মহানগৰীত ত্ৰাস নিশা হলেই পথত খোজ দিবলৈ ভয় পথচাৰীৰ হাতে হাতে লাঠি লৈ ঘূৰে একাংশ কিন্নৰৰ দল বুধবাৰে মাজনিশা যুৱকক প্ৰহাৰ যুৱক কিংবা যুৱতী নহয় এইবাৰ মহানগৰীৰ ৰাজপথত নিশা সন্ত্ৰাস এদল কিন্নৰৰ আৰু সেই কিন্নৰৰ দলটোৱে এইখন গুৱাহাটী মহানগৰীৰ গণেশগুৰি উৰণ সেতুৰ তলত লাঠি লৈ আক্ৰমণ কৰে কেইবাজনো যুৱকক অবৈধ যৌন চক্ৰৰ ঘাটিৰূপে বদনামী গণেশগুৰিত নিশা কেতিয়াও দেখিবলৈ নোপোৱা এই দৃশ্য এতিয়া ভাইৰেল মোবাইলে নিশা আৰক্ষীৰ সন্মুখতেই ঘটি গৈছিল ঘটনাবোৰ অভিযোগ উঠিছে একাংশ কিন্নৰৰ দলে গাড়ী ভেটি দেখুৱাই ভয় ভাবুকি ধন দাবী কৰি ভীতিগ্ৰস্ত কৰে পথচাৰীক নিশা হলে হাতত লাঠি টাঙোন লৈ থকাৰ ৰূপত আপুনি দেখিবলৈ সক্ষম হ'ব একাংশ কিন্নৰক গুৱাহাটীৰ গণেশগুৰিত সমীপতে দিছপুৰ আৰক্ষী থানা আৰু নিশা আৰক্ষীৰ টহলৰ মাজতে একাংশ কিন্নৰে হাতত লাঠি লৈ তেওঁলোকে উপদ্ৰৱ চলাই একাংশৰ ওপৰত কৰে ধন দাবী কৰে মাৰপিট আৰু এই ভয়ংকৰ অভিযোগ ভয়ংকৰ দৃশ্য এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে বুধবাৰে নিশা বিষম হল পৰিস্থিতি এইদৰেই চিনেমাৰ কায়দাত আগবাঢ়িছে কিন্নৰৰ দল হাতে হাতে লাঠি এবাৰত আৰম্ভ হল দলটোৰ দৌৰ এজন যুৱকক লক্ষ্য কৰি চোচা মাৰিলে দলটোৱে আৰক্ষী আইন কাৰো প্ৰতি কেৰেপেই নাই বিগত কেইদিনমান পূৰ্বে মহানগৰীৰ গণেশগুৰিৰ সেই উৰণ সেতুৰ তলত ডিচিপি মৃণাল ডেকাৰ সহযোগত চলিছিল এক অভিযান সেই অভিযানত এটা কিন্নৰ দলক উৎখাত কৰিবলৈ সক্ষম হৈছিল সেই আৰক্ষীৰ বিশেষ দলটো কিন্তু তাৰ পাছতো এই যে কিন্নৰ দল আছে এই দলটোৰ দপদপনি চলিছে মহানগৰী গুৱাহাটীৰ এইখিনি ঠাই গণেশগুৰিত বহু সময়ত কিন্নৰৰ নাম লৈ একাংশ দুৰ্বৃত্তয়ো এনে উদ্দণ্ডামিত লিপ্ত হোৱাৰ অভিযোগ আছে কিছুদিন পূৰ্বে ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ ভিন্ন প্ৰান্তত চলিছিল উপদ্ৰৱ চলোৱা একাংশ তৃতীয় লিংগৰ দলৰ বিৰুদ্ধে অভিযান কিন্তু আৰক্ষীৰ অভিযানৰ পাছতো 5 পইচাৰ যেন পাত্তা দিয়া নাই এই উদণ্ডৰ দলে এতিয়া প্ৰশ্ন উঠিছে ত্ৰাস সৃষ্টিকাৰী কিন্নৰৰ দলক নাকি লগাব কোনে গুৱাহাটীৰ পৰা ভাস্কৰ শইকীয়া আৰু দীপাংকৰ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ